Hello everyone, welcome to XZIS Academy. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো এটা গুৰুত্বপূৰ্ণ টপিক আৰু টপিকটো হৈছে এৱাৰ্ডছ অফ আসাম 2026 ৰ যিমানখিনি এৱাৰ্ডছ অসমত দিয়া হৈছে গোটেইখিনি এই ভিডিঅ'টোৰ জৰিয়তে কভাৰ কৰা হ'ব। কিয় কভাৰ কৰা হ'ব? কাৰণ আমি দেখিছো একেবছৰ APSC প্ৰিলিমছত এৱাৰ্ডছৰ ৰিলেটেড এটা হলেও কোৱেশ্চনছ আহিছে। গতিকে APSC প্ৰিলিমছৰ কাৰণে আমি অসমৰ যিমানখিনি এৱাৰ্ডছ আছে সেইখিনি জনাটো অতি জৰুৰী। এতিয়া আমি প্ৰথমতে কি আৰম্ভ কৰিম যে আমি পদ্ম এৱাৰ্ডছৰ পৰা আৰম্ভ কৰিব লাগিব যে আমাৰ এই বছৰ পদ্মশ্ৰী যেহেতু কেইবাজনেও পাইছে লাভ কৰিবলৈ সক্ষম হৈছে গতিকে আমি পদ্ম এৱাৰ্ডছৰ পৰা আৰম্ভ কৰিম। পদ্ম এৱাৰ্ডছৰ কথা প্ৰথমতে জানিব লাগিব কি হয় সেই এৱাৰ্ডছটো যে পদ্ম এৱাৰ্ডছ হাইয়েষ্ট সিভিলিয়ান অনাৰ অফ ইণ্ডিয়া বুলি ইয়াত কৈছে যে ইণ্ডিয়াৰ ওৱান অফ দি কি হয় হাইয়েষ্ট সিভিলিয়ান অনাৰ হয় আৰু ইয়াক কেতিয়া দিয়া হয় ৰিপাব্লিক ডেৰ দিনা দিয়া হয় 26 জানুৱাৰীৰ দিনা দিয়া হয় কোনে দিয়ে এই কনফাৰ্ম কোনে কৰে এই এৱাৰ্ডটো প্ৰেসিডেন্ট অফ ইণ্ডিয়াই কৰে আৰু কিহৰ কাৰণে দিয়া হয় পদ্ম এৱাৰ্ড এই যিমানখিনি ফিল্ডছ আছে আপোনালোকে ইয়াত লিখি থোৱা আছে দেখা পাব আৰ্ট লিটাৰেচাৰ এডুকেশ্যন সায়েন্স এণ্ড ইঞ্জিনিয়াৰিং মেডিচিন সোশিয়েল ওয়ার্ক পাব্লিক এফেয়ার্স সিভিল সার্ভিস স্পোর্টস ট্রেড এন্ড ইন্ডাস্ট্রি আদার্স এইখিনি ফিল্ডত যাৰ কন্ট্ৰিবিউশন থাকে তেওঁলোকক কন্ট্ৰিবিউশনখিনি ৰিকগনাইজ কৰিবলৈ পদ্ম এৱাৰ্ডছ দিয়া হয় আৰু এই যে পদ্ম এৱাৰ্ডছ কেতিয়াৰ পৰা আৰম্ভ কৰিছিল 1954 ৰ পৰা আৰম্ভ কৰিছিল আৰু কোনে এডমিনিষ্ট্ৰেট কৰে এই এৱাৰ্ডটো মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছ এই এৱাৰ্ডটো কি কৰে এডমিনিষ্ট্ৰেট কৰে এইখিনি আপোনালোকে জানি ল'ব কাৰণ কিহৰ কাৰণে আমি পদ্ম এৱাৰ্ডছৰ কথা এইখিনি ফ্যাক্টছ জানিবলগীয়া হৈছে কাৰণ আজিকালি কোৱেশ্চন বিলাক কেনেকৈ সোধে যে ডাইৰেক্ট কোনে এৱাৰ্ডছটো পাইছে সেইখিনি নুসুধে এই এৱাৰ্ডছটো কথাও সোধা দেখা যায় যেহেতু ষ্টেটমেন্ট বেসড হৈ যায় আজিকালি কোৱেশ্চন বিলাক গতিকে পদ্ম এৱাৰ্ডছৰ বিষয়ে যদি আপোনালোকক কিবা এটা ষ্টেটমেন্ট দি দিয়ে আপোনালোকে সেইটো শুদ্ধকৈ ক্লিক কৰিব পাৰিব লাগিব বা সেই শুদ্ধ কৰিব পাৰিব লাগিব গতিকে আমি সেইখিনি ফ্যাক্টছ জনাটো খুব ইম্পৰ্টেন্ট হয় এতিয়া আমি নেক্সট জানিম যে পদ্ম এৱাৰ্ডছৰ কেটেগৰী কেইটা আছে আমি সকলো জানো যে তিনটা কেটেগৰী আছে প্ৰথমটো হৈছে পদ্ম বিভূষণ এতিয়া পদ্ম বিভূষণ কি হয় এই ভাৰত ৰত্নৰ পাছতে ভাৰত ৰত্ন হৈছে হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড সেকেন্ড হাইয়েষ্ট যিটো সিভিলিয়ান এৱাৰ্ড হয় সেইটো হৈছে আমাৰ পদ্ম বিভূষণ তাৰ পিছত আমি নেক্সট আমি জানিম যে সেকেন্ডটো কি আছে সেকেন্ড কেটেগৰীটোৰ নাম হৈছে পদ্মভূষণটো হৈছে কি থাৰ্ড সিভিলিয়ান এৱাৰ্ড হয় এটো আৰু এটো কিহৰ কাৰণে এৱাৰ্ড দিয়া হয় ডিস্টিংগুইশ্ড সাৰ্ভিস অফ হাই অৰ্ডাৰ হেয়া সাৰ্ভিসৰ কাৰণে দিয়া হয় মই যেটা সাৰ্ভিসৰ কথা আপোনালোকক আগতে ক'লো এই ফিল্ড কেটাৰ কাৰণে দিয়া হয় এই তিনিটা এৱাৰ্ড হেয়া এটাই কথা পদ্মবিভূষণটো দিয়া হয় সেই কাৰণে এক্সেপচনেল আৰু ডিস্টিংগুইশ্ড সাৰ্ভিসৰ কাৰণে দিয়া হয় থাৰ্ড কেটেগৰীটোৰ নাম হৈছে পদ্মশ্ৰী আৰু এটো ফৰ্থ হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড হয় আৰু হেতু ডিস্টিংগুইশ্ড সাৰ্ভিস ইন এনি ফিল্ড সেই কাৰণে দিয়া হয় এৰা আমি চাম যে অসমৰ পৰা কেজনে পাইছে পদ্ম এৱাৰ্ডছ 5 জনে পাইছে তেওঁলোকে পদ্মশ্ৰী পাইছে কোনে পাইছে যোগেশ দেউৰীয়ে পাইছে তেখেতে এগ্ৰিকালচাৰৰ কাৰণে পাইছে সেকেন্ড জন হৈছে নুৰুদ্দিন আহমেদ তেখেতে কিহৰ কাৰণে পাইছে আৰ্টৰ কাৰণে পাইছে পখিলা লেকথেপিয়ে কিহৰ কাৰণে পাইছে আৰ্টৰ কাৰণে পাইছে হৰিচৰণ শইকীয়াই পাইছে আৰ্টৰ কাৰণে একেবাৰে শেষত কবীন্দ্ৰ পুৰকায়স্থে পাইছে তেখেতে পোষ্টহিউমাছলি পাইছে মৃত্যুৰ পাছত তেখেতক সেই এৱাৰ্ডটো দিয়া হৈছিল পাব্লিক এফেয়াৰৰ কাৰণে তেখেতক হেতু এৱাৰ্ড দিয়া হৈছে এই ব্যক্তিকেইজনৰ বিষয়ে যিয়ে পদ্মশ্ৰী পাইছে তেওঁলোকৰ বিষয়ে অলপ জানি থোৱাটো দৰকাৰ কাৰণ আহি যাব পাৰে এক্সামত যোগেশ দেউৰীৰ কথা আমি প্ৰথমতে জানিব লাগিব তেখেত চেম্পিয়ন অফ সেৰিকালচাৰ বুলি তেখেতক কোৱা হয় কাৰণ সেৰিকালচাৰ তেখেত কি আছিল এক্সপাৰ্ট আছিল সেই কাৰণটো এগ্ৰিকালচাৰ ফিল্ডত তেখেতক পদ্মশ্ৰী দিয়া হৈছে তেখেতে সিল্ক ইকনমি আমাৰ ইণ্ডিয়া বড়োলেণ্ডৰ বিশেষকৈ সিল্ক ইকনমি ডেভেলপ কৰাত তেখেতৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে পায়োনিয়াৰিং এটা ৰোল আছে বুলি কৈছে তেখেতে কি কৰিছিলে এই বড়োলেণ্ড যি এখন সিল্ক পাৰ্ক বুলি ইন্টিগ্ৰেটেড বড়োলেণ্ড সিল্ক পাৰ্কখন এস্টাব্লিশ কৰিছিলে আৰু তাৰ জৰিয়তে কি হৈছিলে যিমানখিনি ৰুৰেল ফেমিলিজ আছিলে তেওঁলোকে কি পাইছিলে লাইভলিহুড অপৰচুনিটিজ পাইছিলে নেক্সট ইয়াত এইটো কথা লিখা হৈছে যে তেখেতে কি কৰিছিলে সাইন্টিফিক মেথডেদি সিল্ক প্ৰডাকশন কৰিবলৈ শিকাইছিলে আৰু হেতু প্ৰমোট কৰিছিলে নেক্সট ইয়াত এইটো কথা কৈছে যে তেখেতে
ওমেনৰ সিল্কৰ যিটো সেক্টৰ আছে এৰি সিল্কৰ বিশেষকৈ এৰি সিল্কৰ যিটো সেক্টৰ আছে হেতু পাৰ্টিসিপেশন এনহান্স কৰিবলৈ চেষ্টা কৰিছিল যাতে ওমেনৰ পাৰ্টিসিপেশন বেছিকৈ থাকে আৰু তাৰ যেতিয়া পাৰ্টিসিপেশন থাকিব কি হ'ব আমাৰ ওমেন খিনি আমাৰ মহিলাসকল অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব পাৰিব গতিকে এই গোটেইখিনি কন্ট্ৰিবিউশন আছে কাৰণে তেখেতক কি কৰা হয় সেৰিকালচাৰৰ চেম্পিয়ন বুলি কোৱা হয় বিশেষকৈ বড়োলেণ্ডত হেতু সিগনিফিকেন্স কি তেখেতে যে পাইছে তাৰ পৰা আমি কি বুজি পাওঁ যে অসমৰ যে ট্ৰেডিশনেল সিল্ক ইন্ডাষ্ট্ৰি আছে হেতু ইয়াৰ জৰিয়তে স্ট্ৰেংথেন কৰা হৈছে নেক্সট ইয়াত দেখা পাইছো যে কি কৰা হৈছে যে ৰুৰেল যি এন্টাৰপ্ৰেনিয়ৰশিপ আছে তেখেতে সেই তাত কি কৰিছে তেখেতৰো তাত এটা সেইখিনি ক্ৰিয়েট কৰাত এটা ডাঙৰ ভূমিকা আছে তেখেতে এমপ্লয়মেন্ট ক্ৰিয়েট কৰিছিলে আৰু ৰুৰেল এন্টাৰপ্ৰেনিয়ৰশিপক বুষ্ট কৰিছিলে নেক্সট আমি জানিব লাগিব নুৰুদ্দিন আহমেদৰ কথা তেখেতে কিহত অৱদান আছে তেখেতৰ মডাৰ্ণ আছামিজ থিয়েটাৰত কি হৈছে অৱদান আছে বুলি কৈছে সেই কাৰণে তেখেতক আৰ্কিটেক্ট অফ মডাৰ্ণ আছামিজ থিয়েটাৰ বুলি কোৱা হয় আৰ্টৰ কাৰণে পাইছে কিহৰ কাৰণে পাইছে তেখেত কি আছিলে লিজেণ্ডাৰী সেট এণ্ড কস্টিউম ডিজাইনাৰ আছিলে থিয়েটাৰ যিটো সেট থাকে আৰু কস্টিউম যিমানখিনি থাকে তেখেতে ডিজাইন কৰিছিলে 4000তকৈও বেছি প্ৰডাকশ্যনত তেখেতে ডিজাইন কৰিছিলে বুলি কৈছে সেইকাৰণে তেখেতক কি বুলি কোৱা হয় ওৱান অফ দি মোষ্ট কি কোৱা হয় ইনফ্লুৱেঞ্চিয়েল ফিগাৰ অফ আছামিজ মোবাইল থিয়েটাৰ বুলি কোৱা হয় তেখেত এজন কি আছিলে তেখেতে এজন ওৱান অফ দি মোষ্ট ইনফ্লুৱেঞ্চিয়েল ফিগাৰ আছিলে এজন কি কৰিছে তেখেতে কেনেকৈ ইনোভেটিভ ধৰণেৰে কস্টিউম ডিজাইন কৰিব পাৰি বা থিয়েটাৰ সেটটো ডিজাইন কৰিব পাৰি সেইখিনি আমাক দেখুৱাই থৈ গৈছিলে সেইকাৰণে ইয়াত তেখেতে এই কথাটো লিখিয়ে থোৱা আছে ইনোভেটিভ ষ্টেজ টেকনিক আৰু ভিজুৱেল ইফেক্টছ তেখেতে কি কৰিছিলে ইন্ট্ৰডিউচ কৰিছিলে কোৱালিটি আৰু পপুলাৰিটি অফ আছামিজ যিটো থিয়েট্ৰিকেল পাৰফৰ্মেন্স আছে সেইখিনি কি কৰিছিলে এলিভেট কৰিছিলে সেইখিনি উন্নতি কৰাত সহায় কৰিছিলে আৰু লগতে তেখেতৰ কন্ট্ৰিবিউশন সেইখিনিটো দেখা পোৱা যায় যে কেনেকৈ আমাৰ আছামিজ মোবাইল থিয়েটাৰ যিমানখিনি আছে সেইখিনি ট্ৰান্সফৰ্ম কৰাত তেখেতে কেনেকৈ সহায় কৰিছিলে সেই কথাটো ইয়াত লিখা হৈছে কিহৰ জৰিয়তে তেখেতে ট্ৰান্সফৰ্ম কৰিব পাৰিছিলে এইখিনি যিখিনি তেখেতে ষ্টেজ সেট ডেকোৰেশ্যন কৰিছিলে বা কস্টিউম ডিজাইন কৰিছিলে সেইখিনিৰ জৰিয়তে তেখেতে সেই মোবাইল থিয়েটাৰটো ট্ৰান্সফৰ্ম কৰিব পাৰিছিলে আৰু সেইটোক এটা ট্ৰান্সফৰ্ম কৰি ভাইব্ৰেণ্ট কালচাৰেল ইনষ্টিটিউচন হিচাপে তেখেতে গঢ়ি তুলিছিলে নেক্সট আমি পখিলা লেকথেপীৰ কথা অলপ জানিব লাগিব তেখেত কি হয় ভয়েস অফ কাৰ্বি হেৰিটেজ বুলি তেখেতক কোৱা হয় কিয় আছিলে তেখেতে কাৰ্বি ফোক সিংগাৰ তেখেত আছিলে আৰ্ট ফিল্ড কোকিখত পাইছে সেইকাৰণে আৰ্টৰ কাৰণে তেখেতক পদ্মশ্ৰী দিয়া হৈছে কাৰ্বি ফোক সিংগাৰ হয় আৰু কাৰ্বি কমিউনিটিত তেখেতক কুইন অফ মেলোডি বুলি কোৱা হয় এই ফেক্টছখিনি আপোনালোকে মনত ৰাখিব প্ৰিলিমছ পাৰ্সপেক্টিভৰ পৰা ইম্পৰ্টেণ্ট হৈ যাব পাৰে যদিহে পখিলা লেকথেপীৰ কথা আপোনালোকক সোধে বা যিকোনো ব্যক্তিৰ কথা আপোনালোকক সোধে পদ্মশ্ৰী আপোনালোকে জানিব লাগিব যে তেওঁলোকৰ কন্ট্ৰিবিউশন ক'ত আছে তেওঁলোকক কি বুলি কোৱা হয় এতিয়া যেনেকৈ পখিলা লেকথেপী কি বুলি কোৱা হয় কুইন অফ মেলোডি বুলি কোৱা হয় কাৰ্বি কমিউনিটি আৰু তেখেতে 300তকৈও বেছি ফোক সং কম্পোজ কৰিছে আৰু পাৰফৰ্মো কৰিছে তেখেতে গোটেই জীৱনটোৱে উৎসৰ্গা কৰিলে কিহৰ কাৰণে কাৰ্বি ফোক ট্ৰেডিশ্যন প্ৰিজাৰ্ভ কৰিবলৈ সংৰক্ষণ কৰিবলৈ নেক্সট আমি দেখিছো যে তেখেতে ইয়াং জেনেৰেশ্যনক কি কৰিছিলে সদায় ইনস্পায়াৰ কৰিছিলে উৎসাহ কৰিছিলে যাতে ইয়াং জেনেৰেশ্যন খিনিয়ে যিমানখিনি ইণ্ডিজিনাছ কালচাৰ আছে তেওঁলোকে সেইখিনি কি কৰিব পাৰে এমব্ৰেছ কৰিব পাৰে সংৰক্ষণ কৰিব পাৰে তেওঁলোকে নিজৰ মাজত জীয়াই তুলিব পাৰে সেইকাৰণে সদায় তেখেতে ইনস্পায়াৰ কৰি আহিছে ইয়াং জেনেৰেশ্যনক তেখেতৰ কন্ট্ৰিবিউশনখিনি আপোনালোকক সেইটো কোৱাই হৈছে যে কালচাৰেল আইডেণ্টিটি অফ কাৰ্বি পিপল কালচাৰেল কাৰ্বি পিপলৰ যিখিনি আইডেণ্টিটি আছে কালচাৰেল আইডেণ্টিটি আছে সেইখিনি ষ্ট্ৰেংথেন কৰাত তেখেতে সহায় কৰিছিলে সেইকাৰণে তেখেতক পদ্মশ্ৰী দিয়া হৈছিলে তেখেতৰ কথা ইমানেই আছিলে নেক্সট আমি জানিম হৰিচৰণ শইকীয়াৰ কথা তেখেতক এম্বেচেডৰ অফ সত্ৰীয়া ডান্স বুলি ইয়াত কোৱা হৈছে আৰ্টৰ কাৰণে দিয়া হৈছে তেখেত কোন আছিলে এজন সত্ৰীয়া এক্সপনেণ্ট আছিলে সত্ৰীয়া ডান্সাৰ আছিলে তেখেতে গোটেই জীৱনটো ডেডিকেট কৰিছিলে যে নিয়াৰলি 6 ডিকেড তেখেতে জীৱনৰ দিছে কিহৰ কাৰণে ক্লাছিকেল সেই ডান্সটো প্ৰমোট কৰিবলৈ সত্ৰীয়া ডান্স প্ৰমোট কৰিবলৈ তেখেতে নিজৰ জীৱনটো দি দিছে তেখেতে কি কৰিছিলে সত্ৰীয়া ট্ৰেইনিং এখন সত্ৰীয়া যিটো ট্ৰেইনিং সেইটো ইনষ্টিটিউচনেলাইজ কৰিছিলে আৰু তাতে খুব এক্সটেন্সিভলি ৱৰ্ক কৰিছিলে বুলি কৈছে নেক্সট ইয়াত তেখেতক এনকাৰেজ কি কৰিছে ওমেনে যাতে সত্ৰীয়া পাৰফৰ্ম কৰিব পাৰে সেইটো ওমেনৰ পাৰ্টিচিপেশ্যন এনকাৰেজ কৰিছিলে উৎসাহ জনাইছিলে ওমেনে আহি পেলাই সত্ৰীয়া ডান্স কৰিবলৈ নেক্সট ইয়াত তেখেতৰ কন্ট্ৰিবিউশন ইয়াতো দেখা যায় টু দ্য নেশ্যনেল ৰিকগনিশ্যন অফ আছামছ কালচাৰেল হেৰিটেজ অসমৰ যে সত্ৰীয়া ডান্স সেইখিনি যাতে নেশ্যনেলি মানে আমাৰ
নেশ্যনেলি যাতে দেশতে যাতে ৰিকগনাইজ কৰে সেই কাৰণলৈ সেই ফিল্ডলৈ তেখেতৰ কি আছে কণ্ট্ৰিবিউশ্যন আছে এতিয়া তেখেতৰ কণ্ট্ৰিবিউশ্যনটো ইয়াত লিখাই থোৱা আছে প্ৰিজাৰ্ভ এণ্ড পপুলাৰাইজড অফ সত্ৰীয়া এমং ইয়াং জেনেৰেশ্যনৰ মাজত যাতে তেখেতে কি কৰিব পাৰে সত্ৰীয়া ডান্সটো তেখেতে প্ৰিজাৰ্ভ কৰিব পাৰে সংৰক্ষণ কৰিব পাৰে আৰু তেওঁলোকক যাতে উৎসাহ যোগাব পাৰে বা পপুলাৰাইজ কৰিব পাৰে সেই ক্ষেত্ৰত তেখেতৰ বহুতো অৱদান আছে আৰু সেই সত্ৰীয়া ফিল্ডৰ কাৰণে তেখেতে পদ্মশ্ৰী এৱাৰ্ড এবাৰ পাবলৈ সক্ষম হৈছে নেক্সট গোবিন্দ পুৰস্কাৰৰ কথা আমি কেইটামান কথা জানিব লাগিব তেখেত পাব্লিক সাৰ্ভিস আৰু লিডাৰশ্বিপৰ কাৰণে তেখেতক দিয়া হৈছিল আৰু তেখেতক পোষ্টহিউমাছলি দিয়া হৈছে মানে মৃত্যুৰ পাছত তেখেতক এই এৱাৰ্ডটো প্ৰদান কৰা হৈছে আৰু তেখেত কি আছিল ফৰ্মাৰ ইউনিয়ন মিনিষ্টাৰ অফ ষ্টেট আছিল আৰু মেম্বাৰ অফ পাৰ্লিয়ামেণ্টও আছিল এমপি আছিল শিলচৰৰ পৰা তেখেত এমপি আছিল 3 টাইমছ আছিল আৰু তেখেতক কিহৰ কাৰণে দিয়া হৈছিল তেখেতৰ অৱদান কি ফিল্ডলৈ আছে এডুকেশ্যনৰ ক্ষেত্ৰত আছে এইখিনি আপোনালোকে মনত ৰাখি থব যে কিহৰ ক্ষেত্ৰত তেখেত তেওঁলোকৰ অৱদান আছে এডুকেশ্যনৰ ক্ষেত্ৰত আছে এডুকেশ্যনৰ ক্ষেত্ৰত তেখেতৰ এই অৱদান দেখা যায় এডুকেশ্যনৰ ক্ষেত্ৰত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত পাব্লিক ৱেলফেয়াৰৰ ক্ষেত্ৰত ৰিজিয়নেল প্ৰগ্ৰেছৰ ক্ষেত্ৰত এই গোটেইখিনি ফিল্ডত তেওঁলোকৰ কি আছিলে অৱদান আছে সেই কাৰণে তেওঁক পদ্মশ্ৰী পোষ্টহিউমাছলি দিয়া হৈছে আৰু ইয়াৰ জৰিয়তে ৰিকগনাইজ কৰা হৈছে অনাৰ পোষ্টহিউমাছলি ফৰ হিজ লাইফ টাইম কমিটমেণ্ট টু পাব্লিক চাৰ্ভিছৰ কাৰণে তেওঁ গোটেই জীৱনটো যেনেকৈ উৎসৰ্গাৰ কৰিছিলে সেইটো এতিয়া এই পদ্মশ্ৰীৰ জৰিয়তে কি কৰা হৈছে পোষ্টহিউমাছলি অনাৰ কৰা হৈছে ৰিকগনাইজ কৰা হৈছে এইখিনি আছিল পদ্মশ্ৰী পোৱা ব্যক্তিকেইজনৰ বিষয়ে এইখিনি ফেক্টছ আছিল আপোনালোকে মনত ৰাখি থব কাৰণ এই প্ৰিলিমছ পাৰ্সপেক্টিভৰ পৰা কি হৈ যায় ইম্পৰ্টেন্ট হৈ যায় নেক্সট আমি 9th আসাম ফিল্ম এৱাৰ্ডৰ কথা জানিম 9th আসাম ফিল্ম এৱাৰ্ড কেতিয়া দিয়া হৈছিল ফেব্ৰুৱাৰী মাহত 2026 ত দিয়া হৈছিল আৰু কোন দিয়া হৈছিল শ্ৰী শ্ৰী দামোদৰ দেৱ ইন্টাৰনেশ্যনেল অডিটৰিয়াম আৰু এই অডিটৰিয়ামটো কোন আছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আছে গুৱাহাটীত আছে আৰু সেইকাৰণে ইয়াতে কি কৰা হৈছিল এই অডিটৰিয়ামটোত এই এৱাৰ্ডটো দিয়া হৈছিল আৰু এই এৱাৰ্ডটো কিহৰ কাৰণে দিয়া হয় ইয়াত লিখা আছে যে ৰিকগনাইজ এক্সেলেন্স ইন আসামিজ চিনেমাৰ যিখিনি এক্সেলেন্স আছে সেইখিনি ৰিকগনাইজ কৰিবলৈ দিয়া হয় আৰু 40টাতকৈও বেছি কেটেগৰীত এই এৱাৰ্ডটো দিয়া হয় আৰু এই যে এৱাৰ্ডটো 9th ফিল্ম এৱাৰ্ড দিছে কোন চনৰ কাৰণে দিছে 2020 আৰু 2021 কাৰণে দিছে আৰু এই এৱাৰ্ডটো অবজেক্টিভ খিনি আমি চাই লম এতিয়া যে অবজেক্টিভ কি আছে প্ৰথম অবজেক্টিভটো হৈছে যে প্ৰমোট এণ্ড এনকাৰেজ কোৱালিটি ফিল্ম মেকিং ইন আসাম আসামৰ যি কোৱালিটি ফিল্ম মেকিং আছে সেইটো কি কৰা প্ৰমোট কৰা আৰু এনকাৰেজ কৰা অসমীয়া ফিল্মৰ যি এক্টিং আছে ডাইৰেকশন আছে মিউজিক স্ক্ৰিন প্লে এণ্ড টেকনিক্যাল ফিল্ড সেইখিনি কি কৰা ৰিকগনাইজ কৰা সেকেন্ড অবজেক্টিভটো হৈছে সেইটো থাৰ্ড অবজেক্টিভটো কি হৈছে যে আসামিজ ফিল্ম ইন্ডাষ্ট্ৰিৰ যিটো গ্ৰোথ আছে সেই গ্ৰোথটো যাতে সাপোৰ্ট কৰিব পাৰে এই এৱাৰ্ডটো দি পেলাই সেইটো হৈছে থাৰ্ড অবজেক্টিভ ফৰ্থ আৰু এটা অবজেক্টিভ দিছে লক্ষ্য দিছে যে আসামিজ কালচাৰেল আইডেন্টিটি প্ৰিজাৰ্ভ কৰা কিহৰ জৰিয়তে চিনেমাৰ জৰিয়তে বোলছবিৰ জৰিয়তে সেইখিনি প্ৰিজাৰ্ভ কৰা আৰু প্ৰমোট কৰা তে এই এৱাৰ্ডটো এবাৰ কোনে পাইছে সেইটো আমি চাম 2020 কাৰণে বেষ্ট ফিল্ম এৱাৰ্ড কোনে পাইছে 9th আসামিজ ফিল্ম এৱাৰ্ড বেষ্ট ফিল্ম পাইছে বেলকনিত ভগৱান এই চিনেমাখনে পাইছে আৰু এই চিনেমাখন ডাইৰেক্ট কোনে কৰিছিল বিশ্বজিৎ বৰাই কৰিছিল আৰু তেখেতে বেষ্ট ডিৰেক্টৰো পাইছে 2020 কাৰণে এই ফিল্মখনৰ কাৰণে পাইছে এই ফিল্মখন ডিৰেক্ট কৰাৰ কাৰণে নেক্সট 2021 ত এই এৱাৰ্ডটো কোনে পাইছিলে শব্দ নিশব্দ কোলাহলে পাইছে আৰু এইখনৰ ডাইৰেক্টৰ আছিল ধনজিৎ দাস আৰু তেখেতেও বেষ্ট ডিৰেক্টৰ পাইছে 2021 কাৰণে এই শব্দ নিশব্দ কোলাহলখন ডিৰেক্ট কৰা কাৰণে 2020 আৰু 21 এখিনি হৈ গ'ল কোনখন চিনেমা বেষ্ট পাইছিলা বা বেষ্ট ডাইৰেক্টৰ কোনজন আছিল এখিনি আপোনালোকে মনত ৰাখি থওক নেক্সট আমি চাম কি যে বেষ্ট এক্টৰ কোনে পাইছিলে বেষ্ট এক্টৰ পাইছে হৰিশ খান্নাই পাইছে বেলকনিত ভগৱানত তেখেতৰ যি পাৰফৰমেন্স আছে সেই কাৰণে তেখেতক সেই এৱাৰ্ডটো দিয়া হৈছে বেষ্ট এক্ট্ৰেছ পাইছে মন্দাকিনী গোস্বামীয়ে পাইছে তেখেতক কিহৰ কাৰণে পাইছে মন্টুৰ মন্ত বুলি যিখন ফিল্ম আছে তাত যিটো ৰোল আছে তেখেতক সেইটো কাৰণে দিয়া হৈছে
প্লেবেক সিঙ্গাৰ কোনে পাইছে বেষ্ট ফিমেল প্লেবেক সিঙ্গাৰ জুবলি বৰুৱাই পাইছে আৰু তেখেতে কিহৰ কাৰণে পাইছে দা মিডনাইট সংত তেখেতে যি প্লেবেক সিঙ্গিং কৰিছে সেই কাৰণে তেখেতক এই এৱাৰ্ডটো দিয়া হৈছে ইমানে আছিল 9th আসামিজ ফিল্ম এৱাৰ্ড এতিয়া আমি নেক্সট সাহিত্য একাডেমি এৱাৰ্ডৰ ফালে যাম যেটো ওয়ান অফ দি মোস্ট ইম্পৰ্টেন্ট এৱাৰ্ড হয় এটা সাহিত্য একাডেমিৰ কথা আমি প্ৰথমতে জানি ল'ব লাগিব মই আগতে আপোনালোকক কৈছো যে এৱাৰ্ডটো আমি কোনে পোৱাৰ আগতে আমি এৱাৰ্ডটোৰ বিষয়ে অলপ জানি ল'ব লাগিব কাৰণ আহি যোৱাৰ সম্ভাৱনা থাকে এতিয়া আমি সেইকাৰণে সাহিত্য একাডেমিৰ কথা জানিবলৈ চেষ্টা কৰিম ইণ্ডিয়ান এতিয়া কি হয় যে কিহৰ কাৰণে দিয়া হয় সাহিত্য একাডেমি আমি জানো নামটোতে সোমাই আছে লিটাৰেচাৰৰ কাৰণে দিয়া হয় সাহিত্যৰ কাৰণে দিয়া হয় আৰু এটো সাহিত্য একাডেমিখন কেতিয়া এস্টাবলিশ কৰা হৈছিল 1954 আৰু ই এখন অটোনমাস অৰ্গানাইজেচন হয় আৰু মিনিষ্ট্ৰি অফ কালচাৰৰ আন্ডাৰত ই আছে কি কৰে এই সাহিত্য একাডেমি এৱাৰ্ডে কি কৰে অবজেক্টিভ কেটা কি ইণ্ডিয়ান যিমানখিনি লিটাৰেচাৰ আছে আমাৰ যিমানখিনি ৰিকগনাইজ ল্যাঙ্গুৱেজত যিমানখিনি লিটাৰেচাৰ আছে সেইখিনি প্ৰমোট কৰে ফাৰ্স্ট অবজেক্টিভটো হৈছে হেতু সেকেন্ডটো হৈছে কি যে যিমানখিনি লিটাৰেচাৰ পাব্লিকেশন আছে সেমিনাৰ আছে এৱাৰ্ড আছে যিমানখিনি মানে লিটাৰেৰী এক্সেলেন্স আছে সেইখিনি এনকাৰেজ কৰা উৎসাহিত কৰা নেক্সট ইয়াত এটো কথা দিয়া হৈছে অবজেক্টিভটো এটো দিয়া হৈছে যে ইণ্ডিয়াৰ মোস্ট prestigious literary institution হিচাপে ইয়াক কি কৰা হয় কনসিডাৰ কৰা হয় বুলি এটা পইণ্ট ইয়াত দিয়া হৈছে আৰু ইয়াৰ হেডকোৱাৰ্টাৰ আছে কি নিউ দিল্লী এইখিনি ফেক্টছ আপোনালোকে সাহিত্য একাডেমিৰ বিষয়ে মনত ৰাখি থব এতিয়া আমি চাম যে এবাৰ অসমৰ পৰা কোনে পাইছে সাহিত্য একাডেমি এৱাৰ্ড অসমীয়া লিটাৰেচাৰৰ কাৰণে অসমীয়া সাহিত্যৰ কাৰণে দেৱব্ৰত দাসে পাইছে আৰু তেখেতৰ যিখন কিহৰ কাৰণে পাইছে কোনখন কিতাপৰ কাৰণে পাইছে কৰিখালাৰ সাধুৰ কাৰণে পাইছে আৰু সিগনিফিকেন্সটো হৈছে যে তেখেতে কিহৰ কাৰণে পাইছে বা এই তেখেতৰ যিমানখিনি কৰ্মৰাজি তাৰ সিগনিফিকেন্সটো হৈছে তেখেতৰ যিমানখিনি লিটাৰেৰী এক্সেলেন্স আৰু আৰ্টিষ্টিক মেৰিট আছে এই এৱাৰ্ডটোৱে কি কৰিছে ৰিকগনাইজ কৰিছে লগতে সাহিত্য একাডেমিৰ যি জুৰি আছিল তেখেতৰ যি নেৰেটিভ আৰু ক্ৰিয়েটিভ এক্সপ্ৰেছন সেইখিনি জুৰিৰ দ্বাৰা এপ্ৰিচিয়েট কৰা হৈছে প্ৰশংসা কৰা হৈছে আৰু এতিয়া অসমীয়া লিটাৰেচাৰ নেশনাল লেভেলৰ যেটো পজিশন আছে কন্টেম্পৰেৰী আসামিজ লিটাৰেচাৰ হেতু এই এৱাৰ্ডটোৱে তেখেতে যে এৱাৰ্ডটো পালে হেতুৱে কি কৰিলে ষ্ট্ৰেংথেন কৰি দিলে এই তিনটা হৈছে ইয়াৰ সিগনিফিকেন্স তেখেতে এৱাৰ্ডটো পোৱাৰ সিগনিফিকেন্স নেক্সট আমি চাম যে বড়ো সাহিত্যৰ পৰা কোনে পাইছে বড়ো সাহিত্যৰ পৰা এগৰাকীয়ে পাইছে সাহাইচলি ব্ৰহ্মই পাইছে বড়ো লিটাৰেচাৰৰ কাৰণে তেখেতৰ ওয়াৰ্কখনৰ নাম হৈছে ডংগি লামা মনছে গাথন এটো যদি মই ভুলকে প্ৰনাউন্স কৰিছো আপোনালোকে চাই ল'ব অলপ কেনেকৈ প্ৰনাউন্স কৰে কিন্তু মই অলপ পঢ়ি দিছো আপোনালোকে মনত ৰাখি থব সিগনিফিকেন্সটো আপোনালোকে চাই ল'ব যে কি ইয়াক কেনেকৈ সেলিব্ৰেট কৰা হৈছিল সৰি যে ইয়াৰ সিগনিফিকেন্সটো কি যে ই লিটাৰেৰী কোৱালিটি আৰু কালচাৰেল ৰেলেভেন্সখিনি কি কৰিছে সেলিব্ৰেট কৰিছে এই ওয়াৰ্ডটোৰ জৰিয়তে তাৰ উপৰিও কি কৰিছে এজ কন্টেম্পৰেৰী বড়ো লিটাৰেচাৰ সেইখিনি নেশনাল লেভেলত শোকেছ কৰা হৈছে এই ওয়াৰ্ডটোৰ জৰিয়তে যেহেতু তেখেতে এৱাৰ্ডটো পালে গতিকে সেইখিনি শোকেছটো হৈছে তাৰ লগতে ইন্ডিজিনাস লিটাৰেৰী ট্ৰেডিশন বিশেষকৈ বড়ো ট্ৰেডিশন কি হৈছে এনহান্স বড়ো ট্ৰেডিশনৰ যিমানখিনি নেশনাল ভিজিবিলিটিটো এনহান্স কৰা হৈছে বেছি বঢ়াই তোলা হৈছে এয়া হৈছে সাহিত্য একাডেমি এৱাৰ্ডৰ বিষয় আছিল আৰু ব্যক্তি দুজনৰ নাম আপোনালোকে মনত ৰাখি থব নেক্সট আহিলে শিল্পী এৱাৰ্ড হৈছে আমাৰ অসমত দিয়া এটা প্ৰেষ্টিজিয়াছ এৱাৰ্ড হয় আৰু ইয়াক কি এনুৱেলি দিয়া হয় গভৰ্ণমেণ্ট অফ আসামৰ দ্বাৰা দিয়া হয় আৰু কোনে দিয়ে ডিপাৰ্টমেণ্ট অফ কালচাৰেল এফেয়াৰে দিয়ে আপোনালোকে যেতিয়া সেই এৱাৰ্ডখিনি কোনে দিয়ে কি কথা সেইখিনিৰ পৰাও আহিব পাৰে সেইখিনি মনত ৰাখি থব আপোনালোকে প্ৰিলিমছৰ পাৰ্সপেক্টিভৰ পৰা ইম্পৰ্টেন্ট এৱাৰ্ডটো অকল কোনে পাইছে সেইটো পঢ়িলে নহয় কোনে দিছে এৱাৰ্ডটোৰ বিষয়ে অলপ সেইখিনি জানি থব লাগিব আৰু এই এৱাৰ্ডটো কিহৰ কাৰণে দিয়া হয় যে যাৰ লাইফ টাইম কন্ট্ৰিবিউশন থাকে এই কেটা ফিল্ডত লিখি থোৱা আছে যে এই স্টেপ যিকেজন ব্যক্তিৰ লাইফ টাইম কন্ট্ৰিবিউশন থাকিব সেই লাইফ টাইম কন্ট্ৰিবিউশন খিনি কি কৰা হয় ৰিকগনাইজ কৰা হয় মিউজিকত পাৰফৰ্মিং আৰ্টছত লিটাৰেচাৰ ফোক কালচাৰেল প্ৰিজাৰ্ভেশ্যন এই গোটেইখিনিত কি কৰা হয় যাৰ কন্ট্ৰিবিউশন লাইফ টাইম থাকে তেওঁলোকক ৰিকগনাইজ কৰা হয় অবজেক্টিভটো কি এই এৱাৰ্ডটোৰ লক্ষ্যটো হৈছে যে সেই আৰ্টিষ্ট বিলাকক অনাৰ কৰা যিয়ে অসমৰ কালচাৰেল হেৰিটেজখিনি কি কৰে এনৰিচ কৰাত সহায় কৰে উন্নতি আগবঢ়াই লৈ যোৱাত তেওঁলোকৰ কন্ট্ৰিবিউশন আছে তেওঁলোকক সেই এৱাৰ্ডটো দিয়া হয় এতিয়া এবাৰ কোনে কোনে পাইছে 2026ত পাইছে সেইটো আমি চাম
যে আসাম গভৰ্ণমেণ্টে এবাৰ শিল্পী এৱাৰ্ড 2026 দুজন ব্যক্তিক দুজন ডিষ্টিংগুইছ পাৰ্চনেলিটিক দিছে বুলি কৈছে প্ৰথমজন হৈছে লেট সামৰ হাজৰিকা যি আমাৰ ডক্টৰ ভূপেন হাজৰিকাৰ ভাতৃ আছিলে ডক্টৰ লেট সামৰ হাজৰিকা তেখেতক পোষ্ট হিউমাছলি এৱাৰ্ডটো দিয়া হৈছে আৰু এগৰাকীয়ে পাইছে ধনদা পাঠক তেখেতে পাইছে তেখেতৰ ফোক সিংগাৰ হয় এগৰাকী তেওঁলোকে পাইছে এতিয়া দুইগৰাকীৰ বিষয়ে আমি অকণমান কথা জানি থওঁ লেট সামৰ হাজৰিকা তেখেতে এই এৱাৰ্ডটো পাইছে তেখেত আছামিজ মিউজিচিয়ান আছিলে আৰু তেখেত ইয়াংগাৰ ব্ৰাদাৰ আছিলে ভাতৃ আছিলে ডক্টৰ ভূপেন হাজৰিকা তেখেতৰ কন্ট্ৰিবিউশন আছিলে কি হল অসমীয়া মিউজিক আৰু সিনেমালৈ অসমীয়া বোলছবি আৰু মিউজিকলৈ যি কন্ট্ৰিবিউশন আছিলে সেইকাৰণে শিল্পী বঁটা তেওঁক এইবাৰ দিয়া হৈছে লগতে আৰু এটা কথা আমি দেখিম যে তেখেতে যি মিউজিকেল ট্ৰেডিশ্যন আছামিজ মিউজিকেল ট্ৰেডিশ্যন প্ৰিজাৰ্ভ আৰু প্ৰমোট কৰা তেখেতে যি কাম কৰিছিলে তেখেতৰ যি কৰ্মৰাজি আছিলে বা তেখেতৰ জীৱনটো যেনেকৈ উৎসৰ্গা কৰিছিলে সেইটো কাৰণে এই শিল্পী বঁটাটো আগবঢ়োৱা হ'ল নেক্সট আমি ধনদা পাঠকৰ কথা অলপ কথা জানিব লাগিব তেখেতৰ কথা মই কৈছো তেখেত ফোক ছিংগাৰ আছিলে বুলি কৈছিলো যে আছামিজ সিংগাৰ এমিনেণ্ট এগৰাকী আছামিজ সিংগাৰ হয় আৰু তেখেতৰ কন্ট্ৰিবিউশন ফোক আৰু ট্ৰেডিশ্যনেল মিউজিকৰ কাৰণে আছিলে তেখেতে এটা মেজৰ ৰোল প্লে কৰে যে অসমৰ যিমানখিনি ফোক চং আছে এক্ৰছ দ্য ষ্টেট সেইখিনিক পপুলাৰাইজ কৰাত তেখেতৰ এটা কি আছিলে গুৰুত্বপূৰ্ণ ভূমিকা আছে তেখেতে গোটেই লাইফটো ইণ্ডিজিনাছ মিউজিকেল ট্ৰেডিশ্যন প্ৰিজাৰ্ভ কৰাৰ কাৰণে উৎসৰ্গা কৰিছে সেইকাৰণে এই বঁটাটো তেখেতক দিয়া হৈছে আৰু তেখেতে কি কৰিছে ফোক মিউজিক মেইন ষ্ট্ৰীম অডিয়েন্সলৈ আগবঢ়াই দিয়াত সহায় কৰিছে যে এতিয়া যিমানখিনি মেইন ষ্ট্ৰীম অডিয়েন্স আছে সেইখিনিও যাতে এতিয়া যিহেতু আমি জানো যে ফোক চং সকলোৱে নুশুনে সেই মেইন ষ্ট্ৰীম যি অডিয়েন্সৰ কাৰণে সকলোৱে যাতে মেইন ষ্ট্ৰীম অডিয়েন্সেও যাতে সকলোৱে এই ফোক চংছখিনি শুনে আমাৰ অসমৰ সেইখিনিৰ কাৰণে তেখেতে সেইখিনি অডিয়েন্সৰ মাজলৈ আগবঢ়াই দিয়াত তেখেতৰ ভূমিকা আছে আৰু সেইকাৰণে এই এৱাৰ্ডটো তেখেতক দিয়া হৈছে আসলে শিল্পী এৱাৰ্ডৰ কথা নেক্সট আমি কোনটো এৱাৰ্ডৰ কথা চাম কালীচৰণ ব্ৰহ্ম এৱাৰ্ডৰ কথা যেটো 2026 ত দিয়া আছিল এটো এটা কি হয় এনুৱেল এৱাৰ্ড হয় আৰু ইয়াত কি কিহৰ কাৰণে এৱাৰ্ডটো দিয়া হয় যাৰ যিকেজন ব্যক্তি এইকেইটা ফিল্ডলৈ কন্ট্ৰিবিউশন আছে আউটস্ট্যান্ডিং কন্ট্ৰিবিউশন আছে মানে কালৈ আছে এই ব্ৰহ্ম ধৰ্ম ফিলসফি সোশিয়াল ৰিফৰ্ম কমিউনিটি ডেভেলপমেন্ট এটা এই তিনটা ফিল্ডলৈ যাৰ কন্ট্ৰিবিউশন আছে তাক এই এৱাৰ্ডটো দিয়া হয় আৰু কিহৰ কাৰণে দিয়া হয় কেতিয়া কোনটো অকেজনত প্ৰেজেন্ট কৰা হয় কালীচৰণ ব্ৰহ্ম জয়ন্তী যেতিয়া থাকে সেই তেতিয়া এটো এৱাৰ্ড প্ৰেজেন্ট কৰা হয় কালীচৰণ ব্ৰহ্মৰ নামতে দিয়া হয় আমি কালীচৰণ ব্ৰহ্মৰ কথাও জানিব লাগিব তেখেতৰ কথাও জানিব লাগিব তেখেত এজন বড়ো কমিউনিটিৰ ডিষ্টিংগুইছ ফিগাৰ হয় আৰু সেই তেখেতৰ নামতে যিহেতু এৱাৰ্ডটো দিছে গতিকে তেখেতৰ বিষয়ে কেইটামান ফেক্টছ মই লৈ আহিছো আৰু তেখেত বড়ো কমিউনিটিৰ মই অলৰেডি ক'লোৱে ইনফ্লুৱেঞ্চিয়েল ফিগাৰ হয় আৰু অবজেক্টিভটো কি যে এই এৱাৰ্ডটো যে দিয়া হৈছে অবজেক্টিভটো হৈছে যে যি সোশিয়াল ইকুৱেলিটি মৰেল ভ্যালু সোশিয়াল আপলিফমেন্টৰ যিমানখিনি চেম্পিয়ন আছে সেইখিনি কি কৰা প্ৰমোট কৰা কালীচৰণ ব্ৰহ্মৰ যিমানখিনি ফিলসফি আছিলে কি আছিলে সোশিয়াল ইকুৱেলিটি আছিলে মৰেল ভ্যালুজ আছিলে সোশিয়াল আপলিফমেন্ট আছিলে আৰু সেইখিনি প্ৰমোট কৰিবলৈ এতিয়াও যি চেষ্টা কৰি আছে সেইখিনি এই এৱাৰ্ডটো আগবঢ়োৱা হয় নেক্সট আমি কি জানিম যে কালীচৰণ ব্ৰহ্মৰ কথা জানিম তেখেত কি আছিলে বড়ো সোশিয়াল ৰিফৰ্মাৰ আছিলে তেখেতক কি বুলি কোৱা হয় ফাদাৰ অফ বড়ো সোশিয়াল ৰিফৰ্ম বুলি কোৱা হয় তেখেতৰ জন্ম হৈছিলে লেট 19th century আৰু তেখেত কি আছিলে এজ এ সোশিয়াল ৰিফৰ্মাৰ বুলি কোৱা হয় তেখেতক স্পিৰিচুৱেল লিডাৰ বুলিও কোৱা হয় আৰু বড়ো সোসাইটি মডাৰ্নাইজ কৰাটো তেখেতৰ ভূমিকা আছে তেখেতে আৰু কি বড়ো যিমানখিনি ট্ৰেডিশ্যনেল সোশিয়াল প্ৰেক্টিসেস আছে সেইখিনি সংস্কাৰ কৰাটো তেখেতৰ ভূমিকা আছে বুলি ইয়াত কোৱা হৈছে নেক্সট হিষ্টৰিকেল ইম্পৰ্টেন্সটো তেখেতৰ কথা কোৱা হৈছে যে তেখেত কিহৰ কাৰণে ইয়াত লিখা হৈছে নন ফৰ ইন্ট্ৰডিউসিং প্ৰগ্ৰেছিভ আইডিয়াছ তেখেতে বড়ো কমিউনিটি যিমানখিনি প্ৰগ্ৰেছিভ আইডিয়া আছিল সেইখিনি ইন্ট্ৰডিউস কৰাইছিলে আৰু সেই প্ৰগ্ৰেছিভ আইডিয়া বিলাকৰ জৰিয়তে বড়ো সমাজখন তেখেতে কি কৰিছিলে হলনি কৰিবলৈ চেষ্টা কৰিছিলে তেখেত কিহৰ লগত জড়িত আছিল তেখেতে এটা মুভমেন্ট আৰম্ভ কৰিছিলে আৰু সেই মুভমেন্টৰ নাম হৈছে ব্ৰহ্ম ধৰ্ম মুভমেন্ট মনত ৰাখিব ব্ৰহ্ম ধৰ্ম মুভমেন্টৰ কথা আহি যাব পাৰে এটা এটা ৰিফৰ্মিষ্ট ৰিলিজিয়াছ মুভমেন্ট হয় কালীচৰণ ব্ৰহ্মই প্ৰপাগেট কৰিছিলে ব্ৰহ্ম ধৰ্ম আৰু সেই মুভমেন্টত কি কথা এমফাসাইজ কৰা হৈছিল গুৰুত্ব দিয়া হৈছিল সোশিয়াল ইকুৱেলিটিৰ কথা গুৰুত্ব দিয়া হৈছিল বড়ো কমিউনিটিত নেক্সট মৰেল আপলিফমেন্টৰ কথা কোৱা হৈছিল এডুকেশ্যনৰ কথা কোৱা হৈছিল কমিউনিটি ডেভেলপমেন্টৰ কথা কোৱা হৈছিল স্পিৰিচুৱেল ডিসিপ্লিন আৰু সোশিয়াল ৰিফৰ্মৰ কথাও কোৱা হৈছিল তা ইনফ্লুৱেন্স
কি কৰে যে এই যেটো মুভমেন্ট আছে কি ইনফ্লুয়েন্স কৰে এই মুভমেন্টে সিগনিফিকেন্ট সোশিয়াল এন্ড কালচারাল পৰিৱৰ্তন এটা আনিছিলে ট্ৰান্সফৰমেশন এটা আনিছিলে এমং দা বড়ো কমিউনিটিত এটা এই মুভমেন্টে এটা ট্ৰান্সফৰমেশন আনিছিলে এটা হলনি আনিছিলে বুলি ক'ব পাৰি তাৰ মানে কি আছে বড়ো কমিউনিটিলে সোশিয়াল ইকুৱেলিটি আহি গৈছিলে মৰেল আপলিফমেন্ট আহিবলৈ আৰম্ভ কৰিছিলে এডুকেশনৰ ক্ষেত্ৰত উন্নতি হ'বলৈ আৰম্ভ কৰিছিলে বাকি কমিউনিটি ডেভেলপমেন্ট হৈছিলে স্পিৰিচুৱেল ডিসিপ্লিনো আহিছিলে আৰু সোশিয়াল ৰিফৰ্মো হেতু সময় আনিবলৈ চেষ্টা কৰা হৈছিল নেক্সট আমি চাম যে এটো এই ইনিশিয়েশনটো কেনেকৈ আৰম্ভ হ'ল কালীচৰণ ব্ৰহ্মাই কি দীক্ষা লাভ কৰিছিলে কোপৰা কলিকতাৰ যি ব্ৰহ্ম ৰিলিজন আছিল যে ব্ৰহ্ম মুভমেন্টৰ লগত বা ব্ৰহ্ম সভাৰ লগত তেখেত জড়িত আছিল তেতিয়া সেই তাৰ পৰা ইনফ্লুয়েন্স হৈ এই বড়ো কমিউনিটি ব্ৰহ্ম ধৰ্ম মুভমেন্ট তেখেতে আৰম্ভ কৰিছিল আৰু সেই কাৰণে তেখেতে ক'ত দীক্ষা লৈছিল কলকাতাৰ ব্ৰহ্ম ৰিলিজনত তেখেতে দীক্ষা লৈছিল ইনষ্টিটিউচনত আৰু তেখেত ৰিটায়াৰ হৈছিল নিজৰ কমিউনিটিলৈ তাৰ পাছত সমলে আৰু তেখেতে গোটেই জীৱনটো উৎসৰ্গা কৰি দিছিলে কিহৰ কাৰণে বড়ো সোসাইটি ৰিফৰ্ম কৰিবলৈ বড়ো সোসাইটিত এডুকেশন প্ৰমোট কৰিবলৈ লগতে যিমানখিনি সোশিয়াল ইভিল আছে সমাজত যিমানখিনি কুসংস্কাৰ আছে সেইখিনি আঁতৰাবলৈও তেখেতে চেষ্টা কৰিছিলে লগতে মৰেল আৰু স্পিৰিচুৱেল ভ্যালুজখিনি কি কৰিছে তেখেতে এনকাৰেজ কৰিছিলে উৎসাহ জনাইছিলে মানুহৰ যাতে মৰেল ডিসিপ্লিন এটা আহে স্পিৰিচুৱেল ডিসিপ্লিন এটা আহে বড়ো কমিউনিটিত হেতু কাৰণে তেখেতে চেষ্টা কৰিছিলে কালীচৰণ ব্ৰহ্মাৰ লিগেসিটো কথাও এতিয়া তেখেতৰ লাস্টিং কন্ট্ৰিবিউশন খিনি কথাও ইয়াত লিখা আছে কেইটামান পইণ্ট প্ৰথমতে কথাটো তেখেতৰ কি লিগেসিটো কি মডাৰ্নাইজেশন অফ বড়ো কমিউনিটি বড়ো সোসাইটিখন কি হয় মডাৰ্নাইজ হ'ল এডুকেশন আৰু সোশিয়াল এৱাৰনেস প্ৰমোট কৰিলে তেখেতে এথনিক আৰু স্পিৰিচুৱেল ভ্যালুজ খিনি স্প্ৰেড কৰিবলৈ চেষ্টা কৰিলে বড়ো আইডেন্টিটি আৰু কালচাৰেল কনসিয়াসনেস যিমানখিনি আছে সেইখিনি ষ্ট্ৰেংথেন কৰিলে এইখিনি আছে এইখিনি হৈছে তেখেতৰ কন্ট্ৰিবিউশন বা লিগেসি এতিয়া এই কালীচৰণ ব্ৰহ্মা এৱাৰ্ড 2026 কোনে কোনে পাইছে হেতু আমি চাম দুজন ব্যক্তিয়ে পাইছে প্ৰথমজনৰ নামটো হৈছে প্ৰফেসৰ ৰমেশ চন্দ্ৰ ভাৰদ্বাজ আৰু দ্বিতীয়জনৰ নাম হৈছে কেৰেন্দ্ৰ বুলিও কোৱা হয় বসুমতাৰী তেখেতক পোষ্টহিউমাছলি মৃত্যুৰ পাছত এই এৱাৰ্ডটো প্ৰদান কৰা হৈছে এই ব্যক্তি দুজনৰ কথা আমি এতিয়া অলপ জানিব লাগিব প্ৰথমতে প্ৰফেসৰ ৰমেশ চন্দ্ৰ ভাৰদ্বাজৰ কথা আমি জানি তেখেত এজন ইণ্ডিয়ান ফিলচফিৰ স্কলাৰ হয় আৰু তেখেত একাডেমিক আৰু ৰিচাৰ্চৰ লগত জড়িত আৰু ইউনিভাৰ্চিটি অফ দিল্লীৰ লগত তেখেত এছ'চিয়েট হৈ আছিল আৰু তেখেতে তিনিটা দশক ধৰি টিচিং আৰু ৰিচাৰ্চ এক্সপেৰিয়েন্সৰ লগত জড়িত হৈ আছে তেখেতে কন্ট্ৰিবিউশন ক'লৈ দিছে বা কোনটো ফিল্ডত আছে ইণ্ডিয়ান ফিলচফি ইণ্ডিয়ান নলেজ সিস্টেম বেদিক ষ্টাডিজ বিশেষকৈ মীমাংসা যিটো ফিলচফি আছে সেই ফিলচফিটোত তেখেতৰ কন্ট্ৰিবিউশন আছে লগতে ইণ্ডো ইউৰোপিয়ান ৰিচাৰ্চতো তেখেতৰ কন্ট্ৰিবিউশন আছে আৰু সেই কাৰণে এই এৱাৰ্ডটো তেখেতক দিয়া হৈছে আৰু এতিয়া আমি কিহৰ কথা জানিম যে যিজন দ্বিতীয়জন ব্যক্তি আছিল কালীচৰণ ব্ৰহ্মা এৱাৰ্ড কাৰেন্দ্ৰ বসুমতাৰী বিষয়ে অলপ কেইটামান কথা জানিব লাগিব তেখেত ছচিও পলিটিকেল লিডাৰ আছিলে আৰু তেখেতক কি বুলি কোৱা হয় পপুলাৰলি তেখেতক কি বুলি জনা যায় মুগানি দাওহাৰু বুলি জনা যায় এই কথাটো আহিব পাৰে ফিলিংছ পাৰ্সপেক্টিভৰ পৰা ইম্পৰ্টেন্ট হ'ব পাৰে মেজৰ কন্ট্ৰিবিউশন তেখেতৰ কি আছিলে যে তেখেত বড়ো কমিউনিটিৰ এজন প্ৰমিনেন্ট লিডাৰ আছিলে আৰু তেখেতে ছচিয়েল আৰু পলিটিকেল এম্পাৱাৰমেন্টৰ কাৰণে কাম কৰিছিলে তেখেতৰ বড়ো মুভমেন্ট আৰু কমিউনিটি ডেভেলপমেন্টত এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে এইখিনি কাৰণে তেখেতক এই বঁটাটো দিয়া হৈছে তেখেত প্ৰেসিডেন্ট আছিল অল বড়ো ষ্টুডেন্ট ইউনিয়নৰ আপসু কেতিয়া আছিল 1983 পৰা 1986 লৈ আছিল আসাম লেজিসলেটিভ এছেম্বলিৰ তেখেত মেম্বাৰ আছিল 1991 পৰা 1996 লৈ আৰু 2001 পৰা 2011 লৈকে আছিল এইটো এৱাৰ্ডৰ কথা ইমানে আছিল এতিয়া আমি নেক্সট সাহিত্য সভা এৱাৰ্ডৰ কথা জানিব লাগিব এটা সাহিত্য সভা অসম সাহিত্য সভা এটা এৱাৰ্ড দিয়ে প্ৰেসিডেন্ট স্পেচিয়েল লিটাৰেৰী অনাৰ বুলি 2025 ৰ কাৰণে এবাৰ দিয়া হৈছে 5 ডিস্টিংগুইশ পাৰ্সোনালিটি দিছে এবাৰ তেওঁলোকৰ আউটষ্টেণ্ডিং কন্ট্ৰিবিউশনৰ কাৰণে কিহৰ কাৰণে কোন ফিল্ডত অবভিয়াসলি আসামিজ লিটাৰেচাৰৰ কাৰণে এই অসম সাহিত্য সভা এৱাৰ্ডটো দিয়া হ'ব আসামিজ লিটাৰেচাৰৰ কাৰণে দিছে লিটাৰেৰী ক্ৰিটিচিজমৰ কাৰণে দিয়া হৈছে জাৰ্নালিজম ৰিচাৰ্চ আৰু ইন্টেলেকচুৱেল এণ্ড কালচাৰেল ডেভেলপমেন্টৰ কাৰণেও দিয়া হৈছে আৰু কেইজন ব্যক্তিয়ে পাইছে এই এৱাৰ্ডটো সেইটো আমি জানি ল'ব লাগিব পাঁচজন ব্যক্তিক এই এৱাৰ্ডটো দিয়া হৈছে কোন সেইটো নাম কেইটা আমি জানিব লাগিব প্ৰথমতে
যে প্ৰথমজনৰ নাম হৈছে ডক্টৰ পুষ্প গগৈ, তেখেত ধেমাজি। দেৱী প্ৰসাদ বাগৰদিয়া ডিব্ৰুগড়ৰ পৰা তেখেতে পাইছে। উপেন্দ্ৰ বৰকাকতি নগাঁৱৰ পৰা তেখেতে পাইছে। জিতুমণি বৰা গুৱাহাটীৰ পৰা তেখেতে পাইছে। নুমল মহত্ত তেখেতে বঙাইগাঁৱৰ পৰা পাইছে। বঙাইগাঁও হয় তেখেত। তাৰ ব্যক্তি কেইজনৰ কথা আমি অলপ জানিলো, যিহেতু মই কৈছো আপুনি প্ৰিলিমছ পাৰ্সপেক্টিভৰ পৰা আমি আমাক অকল এৱাৰ্ডটোৰ কথাই নুসুধে, ব্যক্তিগৰাকী কন্ট্ৰিবিউশনৰ কথা সুধিব, এৱাৰ্ডটোৰ কথা কেতিয়াবা সুধিব পাৰে। ডক্টৰ পুষ্প গগৈ ধেমাজি হয় তেখেত, ৰিচাৰ্চাৰ হয়, আৰ্টিষ্ট অথৰো হয় তেখেত। কন্ট্ৰিবিউশন কিহত আছে? লিটাৰেৰী ৰিচাৰ্চ তেখেতৰ কন্ট্ৰিবিউশন আছে। আছামিজ কালচাৰ আৰু ক্ৰিয়েটিভ এক্সপ্ৰেছনত তেখেতে প্ৰমোশন কৰিছিলে। লগতে কি কৰিছিলে তেখেতে স্কলাৰশ্বিপ আৰু ইন্টেলেকচুৱেল ডিসকোৰ্ছতো তেখেতৰ কন্ট্ৰিবিউশন আছে। নেক্সট জনৰ নাম হৈছে দেৱী প্ৰসাদ বাগৰদিয়া, তেখেত ডিব্ৰুগড়ৰ। তেখেত এমিনেন্ট লিটাৰেচাৰ আছিলে আৰু তেখেত কি আছিলে লেখকো আছিলে আৰু লগতে কি টি প্লেণ্টাৰো আছিলে। তেখেত ভেটেৰান টি প্লেণ্টাৰ হয়। তেখেতৰ কন্ট্ৰিবিউশন আছামিজ লিটাৰেৰী ট্ৰেডিশনত তেখেতৰ কন্ট্ৰিবিউশন আছে, এনৰিচ কৰাত সহায় কৰিছিলে। লগত আছামিজ টি সেক্টৰ যেটো আছে সেইটো ডেভেলপমেন্ট কৰাটো তেখেতৰ গুৰুত্বপূৰ্ণ অৱদান আছে। তেখেতে লিটাৰেৰী আৰু কালচাৰেল এক্টিভিটিজৰ লগতে আছামিজ টি সেক্টৰটো কন্ট্ৰিবিউশন কৰাত সহায় কৰিছিলে। নেক্সট আমি চাম যে তেখেতে কি কৰিছিলে লিটাৰেচাৰ আৰু সোশিয়েল এংগেজমেন্ট দুইটাক কি কৰিছিলে লগোৱাত সহায় কৰিছিলে। সেইটো ৰিপ্ৰেজেন্ট কৰিছিলে ইন্টাৰসেকশন অফ লিটাৰেচাৰ এণ্ড সোশিয়েল এংগেজমেন্ট। নেক্সট আমি উপেন্দ্ৰ বৰকাকতিৰ কথা জানিব লাগিব। তেখেত নগাঁৱৰ হয়, ৰাইটাৰ আছিলে, লিটাৰেৰী ক্ৰিটিক আছিলে, জাৰ্নেলিস্টো আছিলে লগতে, আৰু তেখেত এজন ৰিটায়াৰ্ড প্ৰফেছৰ। কন্ট্ৰিবিউশন আছিলে তেখেতৰ সিগনিফিকেন্ট ৰোল ইন লিটাৰেৰী ক্ৰিটিসিজম এণ্ড জাৰ্নেলিজম। লিটাৰেৰী ক্ৰিটিসিজম আৰু জাৰ্নেলিজমত তেখেতৰ অৱদান আছে। একাডেমিক আৰু ইন্টেলেকচুৱেল ডেভেলপমেন্টত কন্ট্ৰিবিউশন দেখা যায়। লগতে জেনেৰেশন খিনিক আমাৰ বিশেষকৈ ইয়াং জেনেৰেশন খিনিক তেওঁ ইনফ্লুৱেঞ্চ কৰিছে থ্ৰু টিচিং এণ্ড ৰাইটিং। জিতুমণি বৰাৰ কথা নেক্সট আমি জানিম। তেখেত গুৱাহাটীৰ হয়, এজন ৰাইটাৰ, তেখেত জাৰ্নেলিস্টো হয়। তেখেতৰ কন্ট্ৰিবিউশন আছে আছামিজ লিটাৰেচাৰ আৰু জাৰ্নেলিজমত তেখেতে কি কৰিছিলে আগবঢ়াই লৈ যোৱাত সহায় কৰিছিলে। সেই ফিল্ডটোত তেওঁৰ কন্ট্ৰিবিউশন আছে। লগতে তেখেতে পাব্লিক ডিসকোৰ্স টু সেভ কৰা যি এটা ৰোল প্লে কৰা তাতো তেখেতৰ এটা অৱদান আছে। কিহৰ জৰিয়তে তেখেতে পাব্লিক ডিসকোৰ্সটো সেভ কৰাত তেখেতে সেভ কৰিব বিচাৰিছিলে মিডিয়া আৰু লিটাৰেৰী ৰাইটিঙৰ জৰিয়তে। নেক্সট নুমল মহত্তৰ কথা জানি লওঁ। তেখেত বঙাইগাঁৱৰ হয়। তেখেত এজন IPS অফিচাৰ আছিলে, লগতে পয়েট আৰু ৰাইটাৰো আছিলে। গতিকে তেখেত এজন কি হয় কন্ট্ৰিবিউশন কি হয় থাকিব তেখেতৰ লিটাৰেৰী পাৰ্সনেলিটি থাকিব আৰু লগতে পোয়েট্ৰি আৰু প্ৰজতো তেখেতৰ কন্ট্ৰিবিউশন আছে। সাকসেসফুলি তেওঁ বেলেন্স কৰিব পাৰিছে নিজৰ পাব্লিক সাৰ্ভিসৰ লাইফটো আৰু লগতে লিটাৰেৰী পাৰ্সুটখিনি তেওঁ সাকসেসফুলি মেনেজ কৰিছিলে। আৰু আছামিজ লিটাৰেচাৰ ক্ৰিয়েটিভ ৰাইটিঙৰ জৰিয়তে প্ৰমোট কৰা তেখেতৰ অৱদান আছে। এইখিনি আছিল সাহিত্য সভা এৱাৰ্ডৰ কথা। নেক্সট আমি এতিয়া আজিৰ যেটো এৱাৰ্ড আছে, আজিৰ নিউজত আহিছে সাহিত্য একাডেমি সংগীত নাটক একাডেমিৰ কথা আমি জানিব লাগিব। ওয়ান অফ দি মোস্ট ইম্পৰ্টেন্ট এৱাৰ্ড হয় আৰু আজি আসাম ট্ৰিবিউনত এটো অহা দেখা যায়। গতিকে মই আপোনালোকক এই নিউজটোৱে লৈ আহিছো আপোনালোকৰ ওচৰলৈ। কেইজনে পাইছে আমাৰ অসমৰ পৰা এবি 5জনে সংগীত নাটক একাডেমি এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে। নাম কেইটা মই আপোনালোকক কৈ দিছো। প্ৰেমজা বৰবায়ক, নেক্সট জন হৈছে বিপুল চন্দ্ৰ দাস, আৰু আমাৰ এগৰাকী খুব পপুলাৰ অভিনেত্ৰী চেতনা দাসে পাইছে এবাৰ, মল্লিকা কাম্বালিয়ে পাইছে, ভাস্কৰ জ্যোতি ওজায়ে পাইছে। এই 5জনে এবাৰ সাহিত্য একাডেমি সংগীত নাটক একাডেমি পাইছে। আৰু এই নাম কেইটা মনত ৰাখিব তেওঁলোকৰ। সাহিত্য সংগীত নাটক একাডেমিৰ কথা আমি জানিব লাগিব। সংগীত নাটক একাডেমি কিহৰ কাৰণে দিয়া হয় এই এৱাৰ্ডটো? এই তিনটা ফিল্ডত কন্ট্ৰিবিউশনৰ কাৰণে দিয়া হয়। মিউজিক, ডান্স আৰু ড্ৰামাৰ কাৰণে দিয়া হয়। তে ইণ্ডিয়ান কি হয় ইট ইজ ইণ্ডিয়ান নেশনেল একাডেমি এটা যিয়ে এইখিনি ৰেকগনাইজ কৰে। এই মিউজিক, ডান্স আৰু ড্ৰামাৰ যি কন্ট্ৰিবিউশন আছে সেইখিনি ৰিকগনাইজ কৰে। আৰু এইটো কেতিয়া ক্ৰিয়েট কৰা হৈছিল এই একাডেমিখন? মিনিষ্ট্ৰি অফ এডুকেশ্যনৰ ৰিজলিউচনৰ দ্বাৰা এইটো ক্ৰিয়েট কৰা হৈছিল। আৰু ফাৰ্ষ্টজন যিজন চেয়াৰমেন আছিল তেখেতৰ নাম হৈছিল টি.ভি. ৰাজামান্নাৰ।
আৰু এটো কেতিয়া এস্টাবলিশ কৰা হৈছিল 1953 ইহৰ কাৰণে এস্টাবলিশ কৰা হৈছিল প্ৰিজাৰ্ভেশ্যন আৰু প্ৰমোশনৰ কাৰণে এই যিমানখিনি ভাষ্ট আমাৰ ইনটেনজিবল হেৰিটেজ আছে ইনটেনজিবল হেৰিটেজ মানে এই মিউজিক ডান্স ড্ৰামা এইখিনি কথা কোৱা হৈছে সেইখিনি যিমানখিনি হেৰিটেজ আছে সেইখিনি আমাৰ প্ৰিজাৰ্ভ কৰিবলৈ এই সংগীত নাটক একাডেমীটো এস্টাবলিশ কৰা হৈছিল আৰু প্ৰেজেন্টলি কি হয় এখন অটোনমাস বডি হয় আৰু মিনিষ্ট্ৰি অফ কালচাৰৰ আন্ডাৰত আছে ইয়াৰ যিজন চেয়াৰমেন হয় একাডেমী হেতু প্ৰেসিডেন্টে এপইন্ট কৰে আৰু তেওঁ টাৰ্ম কিমান থাকে 5 বছৰৰ কাৰণে থাকে আৰু সংগীত নাটক একাডেমী এৱাৰ্ডৰ এটো এটা হাইয়েস্ট নেশনেল ৰিকগনিশন হয় আৰু ইয়াত কোনে কিহৰ কাৰণে প্ৰেক্টিচিং আৰ্টিষ্টক এই এৱাৰ্ডটো দিয়া হয় বুলি কৈছে এটো ওয়ান অফ দ্য মোস্ট ইম্পৰ্টেন্ট পইণ্ট এটো পোষ্টহিউমাছলি বা কোনোবা যদি ৰিটায়াৰ্ড হৈ যায় সেই তেনেকুৱা পাৰ্সনেলিটিক দিয়া নহয় যি অলৰেডি প্ৰেক্টিস কৰি আছে কাম কৰি আছে হেতু ফিল্ডত মিউজিকতে হওক বা আৰ্টতে হওক বা ডান্সতে হওক ডান্স ড্ৰামাতে হওক এইখিনি কি হয় সৰি আৰ্ট নহয় মিউজিক ডান্স ড্ৰামা এই তিনিটা ফিল্ডত যিয়ে কাম কৰি আছে সেই কাম কৰা আৰ্টিষ্ট খিনিকে তেওঁলোকৰ অৱদানকে ইয়াৰ জৰিয়তে ৰিকগনাইজ কৰা হয় সংগীত নাটক একাডেমী এটো আজি হয় আজি আহিছে এই গোটেই ব্যক্তিকেইজনৰ নাম আপোনালোকে মনত ৰাখি থব আমাৰ আজিৰ ভিডিঅ'টো ইমানেই আছিলে আপোনালোকে যদি এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ বিচাৰে তেনেহলে আমাৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰক থ্যাংক ইউ